আটাৰে বনোৱা এটা খুবেই টেষ্টি পিঠাৰ ৰেচিপি লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া পিঠা বনাবৰ কাৰণে প্ৰথমে এটা বাতি লৈছোঁ আৰু তাতে দিছোঁ এয়া আটা 1.5 কাপমান জোখৰ হ'ব। চাকি আটা যিটো ৰঙা আটাটো সেইটো। তাতে অকণমান নিমখ দিছোঁ, অকণমান চ'ডা দিছোঁ, খোৱা চ'ডা, আৰু চামুচৰ সহায়ত অকণমান ভালকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এতিয়া এয়া ডাঙৰ চামুচৰ 1 চামুচ কোকো পাউডাৰ দিলোঁ আৰু 2 চামুচ চেনি দিম। এয়া 1 চামুচ দিলোঁ আৰু 1 চামুচ দিলোঁ। এতিয়া প্ৰথমে গোটেই শুকান বস্তুখিনি ভালকৈ মিক্স কৰি ল'ম। এই পিঠাটো বনাবলৈ খুবেই সহজ, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই অলপ অলপকৈ পানী দিম আৰু এটা বেটাৰ তৈয়াৰ কৰি ল'ম। খুব ভালকৈ মিক্স কৰি ল'ব লাগিব, নহ'লে গোটা গোটা হৈ থাকিলে পিঠাখন খাবলৈ বেয়া হয়। সেইকাৰণে এয়া চাওক, এনেধৰণে ঘুটি ঘুটি আৰু এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি এটা হোৱালৈকে ঘুটি ল'লোঁ গোটেইখিনি। আৰু এতিয়া গেছত টাৱাখন উঠাই দিছোঁ আৰু জুইটো একেবাৰে কম কৰি ৰাখিছোঁ। তাতে 1 চামুচমান তেল দিছোঁ আৰু দি এনেকৈ ঘূৰাই দিছোঁ চাৰিওফালে। আৰু এতিয়া মই এয়া অলপ অলপকৈ বেটাৰ তাতে দি দিম আৰু এক হেতা দি দিওঁ। দেখিছেনে, হেতাৰে দিওঁতে গোটেইখন লেতেৰা হৈ গ'ল। একো নাই বাৰু, পিছত চাফা কৰি দিব পৰা যাব। আৰু এতিয়া জুইটো কম কৰিয়ে ঢাকনি মাৰি অকণমান সময় থৈ দিব। অকণমান সময়ৰ পাছত এয়া ঢাকনি খুলিলোঁ। দেখিছে, ওপৰত দেখিছেনে ফুটা ফুটা হৈ গৈছে, তাৰমানে পিঠাখন ৰেডি হৈ গৈছে। কিন্তু মই আকৌ এবাৰ ওলোটাই দিম, যাতে পিঠাখনৰ দুইটা ছাইডে মুৰমুৰীয়া হয়। সেইকাৰণে আকৌ অকণমান ওলোটাই দিলোঁ। ৰংটো দেখিছেনে কি ধুনীয়া হৈছে। আৰু ল'ৰা ছোৱালীক যদি এনেকৈ বনাই দিয়ে নহয়, সিহঁতে নাখাওঁ বুলি কেতিয়াও নকয়, কাৰণ চকলেটটো সিহঁতৰ ফেভাৰিটে হয় আৰু চকলেট ফ্লেভাৰ পিঠা খুবেই ভাল পাব। আৰু এতিয়া এইবাৰ মই ডাইৰেক্টকৈ দি দিছোঁ। হেতাৰে দিওঁতে যিহেতু যেনি তেনি পৰি গ'ল, সেইকাৰণে ডাইৰেক্ট দি দিছোঁ। আকৌ একেধৰণে অকণমান সময় ঢাকি ৰাখিম। আৰু এয়া চাওক, আন এখন পিঠাও হৈ গ'ল। একদম পটককৈ হৈ যায় জানেনে, আৰু খাবলৈ বহুতেই বেছি টেষ্টি হয়। আপোনালোকক কৈছোঁৱেই মই, যদি আপোনালোকে এনেকৈ আগে পিছে বনাই খাইছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি খোৱা নাই তেতিয়াহ'লে বনাই খাব, গম পাব কিমান টেষ্টি হয়। আৰু এয়া মই 2খন বনাই দেখালোঁ, বাকীখিনি বনাই নেদেখাওঁ আৰু আপোনালোকক। এনেধৰণে বনাই পেলাই আপোনালোকে ল'ৰা ছোৱালীক স্কুলতো দিব পাৰে টিফিন হিচাপত, খুবেই ভাল পাব খাই। আৰু আমাৰ ডাঙৰসকলেও খাই ভাল পাব। সেইকাৰণে এনেধৰণে বনাব আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত চাহ, কফি, গাখীৰ যিহৰ লগতেই নহওক, এনেধৰণে পিঠা বনাই আপোনালোকে খাব পাৰিব। খুব বেছি মিঠাও নহয় আৰু নিমখীয়াও নহয়, খাই খুবেই ভাল লাগে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।